গৃহস্থ কৰ্ম নহৈবা জানিবা নেকি। অৰ্থাৎ কি হয়, আমাৰ যিখিনি সূৰ্যকেন্দ্ৰিক বস্তু, আমি সকলো সূৰ্যৰ লগত জড়িত নহয় জানো। আমাৰ কি হয়, চৰাইজনীও জানে যে বেলি ডুবাৰ লগে লগে ঘৰলৈ যাব লাগে, বাঁহলৈ যাব লাগে। ঠিক আমাৰ কৰ্তব্য, গৃহস্থী ধৰ্মৰ কৰ্তব্য কৰ্ম প্ৰথম কথাটো হ'লে তুমি আগত ওলাই গৈছিলে, এতিয়া নহ'ব। এতিয়াৰ পৰা সেই অৰ্ধাংগিনীক তুমি সময় দিব লাগিব। কদাপ ইটো নকৰিবা, ইটো নিন্দা বচনতা ক। সেই পত্নীগৰাকীক কি কৰিব লাগিব, তুমি এতিয়া বাহিৰৰ পৰা আহিবা, বাহিৰৰ কৰ্ম আমি বাহিৰতে এৰি থৈ আহিব লাগিব। যদি তুমি অফিচৰ খংখিনি, অফিচৰ চিন্তাখিনি, কৰ্মখিনি যদি তুমি ঘৰলৈ লৈ আহা, ঘৰখন অফিচ কৰিব নোৱাৰা। ঘৰখন কি কৰিব লাগিব, মন্দিৰ কৰিব লাগিব। ৰাম কৃষ্ণ নাম কীৰ্তনৰ প্ৰভাৱে কৃষ্ণৰ কৃপাৰ মন্দিৰ হয়। এই কৃপাৰ মন্দিৰ, মন মন্দিৰ জৰিয়তে ঘৰখনক মন্দিৰলৈ ৰূপান্তৰ কৰিব পাৰিব লাগিব। আৰু সেই ঘৰখনত তুমি আজি বিষ্ণু স্বৰূপা বৰ, আজি তুমি স্বয়ং বিষ্ণু, প্ৰভু ৰামচন্দ্ৰ বা শিৱ, আৰু এইগৰাকী হ'ল লক্ষ্মী স্বৰূপা। এই বিষ্ণু আৰু লক্ষ্মী থকা ঘৰখন কেনেকুৱা হ'ব লাগিব। বৈকুণ্ঠ ভৱনে দেখিলোঁ নহয় লক্ষ্মী নাৰায়ণ হৰি, যাতে তোমালোকক দেখি মানুহে যাতে নমস্কাৰ কৰিব লাগে, তোমালোকৰ আদৰ্শই যাতে সমাজখনক পোহৰ কৰি তোলে। বুজিলানে। সেই পোহৰ ভাৱটো ক'ৰ পৰা আহিব লাগিব, মনৰ পৰা আহিব লাগিব। গতিকে কায় বাক্য মন চিত এক কৰি তুমি এইগৰাকী পত্নী হিচাপে গ্ৰহণ কৰিলা। কেতিয়াও পুৰুষৰ কৰ্তব্য নহয়, নাৰীক চুলিত ধৰিব নাপায়, নাৰীক গুৰিয়াব নাপায়, নাৰীক চৰিয়াব নাপায়। নাৰীক চুলিত ধৰাৰ বাবে আহোমৰ ৰাজপাটত বহা আহোম ৰমণী চুলিত ধৰা, জয়মতীক চুলিত ধৰাৰ বাবে ৰাজপাট খহি গ'ল। উদাহৰণ আছে আমাৰ। ৰজত চলা দ্ৰৌপদীক চুলিত ধৰি চুচৰাই অনাৰ কাৰণে কৌৰৱৰ 100 কুল 100টা পুত্ৰ ধ্বংস হৈ গ'ল। গম পালা। গতিকে কেতিয়াও নাৰী চুলিত নধৰিবা, ঘূৰিয়াব নাপায়, চৰিয়াব নাপায়। কাৰণ তুমি আজি পত্নী হিচাপে নহয়, অৰ্ধাংগিনী হিচাপে গ্ৰহণ কৰিলা। আৰু এজন পুৰুষে, এতিয়া আমি কি কৰোঁ, আমি বৰমতা দেখুৱাওঁ, এইজনী মোৰ মাইকী, মোৰ মতেই চলিব লাগিব, নহ'ব। এজন পুৰুষে এগৰাকী নাৰীক দিনটোত 8টা ভাগত পাব লাগিব, 8টা ৰূপত। এতিয়া কৃষ্ণই 8গৰাকীক বিয়া কৰাইছে বুলি কৈছে। আমি দুগৰাকী অনাটোকে এইটো মুখ চাব নাপায় বুলি কৈ দিওঁ, 8গৰাকী অনাটো সেৱা কৰোঁনে, হয়নে? নাই কৰোঁ 8গৰাকী বিয়া। 8টা স্বৰূপকহে তেওঁ বিয়া কৰাইছে, 8টা স্বৰূপকে বিয়া কৰাইছে। 8টা স্বৰূপ কেনেকৈ? ভাত দিওঁতে মাতৃজ্ঞান কৰিব লাগিব। তোমাৰ পত্নীয়ে তোমাক ভাত দিয়া নাই, অন্ন দিওঁতে সদায় মাতৃজ্ঞান কৰিব লাগিব। বিপদত বুদ্ধিদাতা মন্ত্ৰী জ্ঞান কৰিব লাগিব। পত্নীয়ে কেতিয়াও মানুহজনক বিপদলৈ ঠেলি নিদিয়ে। সেইকাৰণে অন্যৰ কথা আনত নকলেও পত্নীগৰাকীক সকলো কথা ক'ব লাগিব। বুদ্ধিদাতা মন্ত্ৰী। অভিমানত ভগ্নীৰ দৰে, তোমাৰ ভগ্নীয়ে তোমাক, ভণ্টিয়ে তোমাক অভিমান কৰিলে তুমি এই টকা 50টা ল বা চকলেট এটা ল, কিবা এটা লৈ যেনেকৈ অভিমান ভাঙা, তাইও কেতিয়াবা অভিমান হ'ব পাৰে। সেই অভিমানটো কোনে কিহত কৰি ভাঙিব লাগিব? সেই ভগ্নীৰ অভিমানে ভাঙিব লাগিব। বুদ্ধিদাতা সেনাপতি, তোমাৰ বিপদ আকাংক্ষাত তাইৰ সন্মুখত থিয় দিলে তোমাৰ বুদ্ধিদাতা সেনাপতি হ'ব। আৰু সজ্জাতহে পত্নী, সজ্জাতহে পত্নী, উপদেশত গুৰু। পত্নীগৰাকীক যেতিয়া তেওঁ ক'ব তুমি আজি ওলাই নাযাবা, জানিবা গুৰু বাক্য সেয়া। ওলাই যোৱাৰ পিছত তুমি চাবা কিবা এটা নহয় কিবা এটা ব্যতিক্ৰম ঘটেই, নাই কৰ্মটো সিদ্ধি নহয়। সেইকাৰণে হ'ল গুৰু বাক্য সেয়া। গতিকে পত্নীক অকল সজ্জাতহে পায়। সেইকাৰণে নাৰী পাও শুদ্ধ হয় সজ্জাৰ কালে। নাৰীয়ে আকৌ এনেই মানুহজনক যদি গু মাৰি দিয়ে, সি ৰাজহুৱা পাৰ্চিত হ'ব লাগিব। মানুহগৰাকীয়ে যদি মানুহজনক হাত লগাই দিয়ে, ৰাজহুৱা দণ্ড দিব লাগিব। কিন্তু বিচনাত আকৌ মানুহজনৰ গাত যদি মানুহগৰাকী ভৰিটো লাগে, খুচি হয় সজ্জাত, খুচি হয় 30 পাও, ধন দিলে খুচি হয় নাপিতৰ হাত। গম পালানে?
গতিকে সজ্জাতহে তোমাৰ পত্নী, বেলেগত তোমাৰ পত্নী হ'ব নোৱাৰে। গতিকে এই কথাকেইটা 8টা স্বৰূপে যদি তুমি কোৱা তেতিয়াহ'লে এগৰাকী তুমি মহালক্ষ্মী হিচাপে দৰ্শন কৰিব। তাৰপিছত সন্দেহৰ কথা আহিব। এই অনিষিদ্ধ কালে এই কথা কৰ্মবিলাক আমি ত্যাগ কৰিব লাগিব, বৰ্জিত কৰিব লাগিব। তাৰ কাৰণে যদি আজিকালিতো আমাৰ ইমানবোৰ বুজোৱাৰ প্ৰয়োজনেই নাই, কাৰণ আজিকালি গুগল মাৰিলে চব ওলাই। এইখিনি আপোনালোকে বুজি পাব লাগিব দেই। এতিয়া সময়টো 12টা বজালৈকে আছে, গতিকে মই এতিয়া ছোৱালীক কথা কেইটামান কওঁ। আজি ঘৰৰ পৰা কি লৈ যাবা, কি থৈ যাবা? মোৰ প্ৰশ্ন হ'ল ছোৱালীলে, আজি ঘৰৰ পৰা তুমি কি কি লৈ যাবা আৰু কি কি থৈ যাবা? এতিয়াতো তুমি কোৱা। তুমিয়ে যাবা, কিন্তু তুমিতো যাবাতো যাবাই, কেইটামান বস্তু কিন্তু ইয়াত থৈ যাব লাগিব আৰু কেইটামান বস্তু লৈ যাব লাগিব। যৌতুক মানে চোফা, চকী, আলমাৰী, টেবুল যৌতুক নহয়। তুমি থৈ যাব লাগিব, লৈ যাব লাগিব। যৌতুকত লগত লৈ যাব লাগিব। যৌতুকত কিনিব লাগিব ধৈৰ্য, সাহস, সহনশীলতা আৰু মুখৰ হাঁহিটো। এইকেইটা বস্তু একদম ডাঙৰ। তোমাক ডাঙৰ তাবিজ এটা পিন্ধিলে কিমান কাম দিয়ে নাজানো, কিন্তু মুখৰ হাঁহিটোৱে কিন্তু তোমাক কাম দিব। বুজিলানে? সদায় এই কথাকেইটা ধৈৰ্য, সহনশীলতা, হাঁহি, এইকেইটা তুমি লগত লৈ যাব লাগিব। তুমি এৰি থৈ যাব লাগিব খং, অভিমান, গৰ্ব, অহংকাৰ, এইকেইটা তুমি ত্যাগ কৰি থৈ যাব লাগিব। তুমি আজি কিবা এটা বস্তু নোপোৱাৰ কাৰণে ভাত নাখাই শুই আছিলা, মায়ে তোমাৰ অভিমান জানিছিল, সেই মাৰ দায়িত্বটি তুমি পালন কৰিব লাগিব। সেইখন ঘৰত তোমাৰ স্বামী, তোমাৰ শহু, শাহু, ননদ, এইসকলক তুমি হাঁহি মুখেৰে তেওঁলোকক সন্তুষ্ট কৰিব লাগিব। বুজিলানে? গতিকে এই ত্যাগটো আমি ত্যাগ ভাৱটো এৰিব, এই ঘৰত আজি এৰি থৈ যাব লাগিব, লৈ যাব লাগিব। সহ্য, সহনশীলতা, ধৈৰ্য, এইখিনি লৈ যাব লাগিব। মাৰ ঘৰলৈ ভাত মাছৰ টোপোলা বান্ধিবা, এতিয়াও কথাৰ টোপোলা নাবান্ধিবা। কাৰণ তোমাৰ মায়ে তোমাক আজি মানুহজনৰ বহুত শক্তি দিছে। আজিৰ পৰা এই যে দেউতাই সম্পাদন কৰিলে, আজিৰ পৰা তোমাৰ কোনো চোৱা কাৰণ লাগিলেও দেউতাই চোৱা নাখাতে আৰু গুৰুত্ব ছিঙি দিছে, একেবাৰে ছিঙি দিছে। সেইখন ঘৰে তোমাৰ আপোন ঘৰ, এইখন তোমাৰ ঘৰ নহয় আৰু। বুজিলানে? গতিকে এই গুৰুত্ব ছিঙি দিয়াৰ পিছত এতিয়া কি হ'ব লাগিব? তুমি যদি আজিকালি আমাৰ ফোন কৰিছে কাৰণে ছোৱালীবিলাকে এতিয়া মা মোক কৈছে, তামুক কৈছে, যদি আমি অকল মাক ফোন কৰি থাকোঁ, এই মানুহজনৰ প্ৰতি কি হ'ব? ঘৃণা আহিব, বিৰাগ আহিব। গতিকে ভাত মাছৰ টোপোলা তেতিয়া বান্ধিবা, ঘৰলৈ মিঠাই টোপোলা বান্ধিবা, কথাৰ টোপোলা নাবান্ধিবা। কাৰণ পতি পত্নীৰ মাজত কাঁহী বাতি এখন নুলেই বাজিবই। বুজিলানে? গতিকে আমি কিবা এটা হ'ল বুলি যদি মাক কওঁ, মা দেউতাই হয়নে নহয়? গতিকে সেই কথাবিলাক মানিবা। স্বামী দেৱতাক কেতিয়াও সন্দেহৰ দৃষ্টিৰে নাচাবা। স্বামীক ক'ৰবাৰ পৰা আহোঁতে হাঁহি মুখেৰে আদৰণি জনাবা, যাওঁতে হাঁহি মুখেৰে বিদায় দিবা। কেতিয়াবা মায়ে শাহু মা, শহুৰ দেউতা, এটা শহুক শব্দটোক হত্যা কৰিব লাগিব। শাহু মাটোক ৰাখি শাহুটোক হত্যা কৰিব লাগিব। শাহুটো আঁতৰাই পিনে অকল মাটোহে ৰাখিব লাগিব। সেইগৰাকীয়ে তোমাৰ আচল মা হ'ব। এতিয়া গম পালানে? সেই শাহু মাক তুমি তোমাৰ মাতৃৰ দৰে মৰম কৰিবা, চেনেহ কৰিবা, শ্ৰদ্ধা কৰিবা। ৰাতিপুৱা গাটো ধুয়ে মানুহজনক সেৱা ভাগ কৰিবা, তাৰপিছত গুৰু সেৱা কৰিবা, অতিথি সেৱা কৰিবা। আৰু এই কৰ্মখিনি কৰি আৰু পিছতেই আমি আমাৰ ঘৰখনত কেইটামান কৰিব লাগিব। অতিথি দেৱো হ'ব, আচাৰ্য দেৱো হ'ব, পিতৃ মাতৃ দেৱো হ'ব। অতিথি আহিলে কেতিয়াও আমি বেয়া পাব নালাগিব। যিখন ঘৰলৈ দিনটোত এজনো অতিথি নাহে, জানিবা এইটো সৰ্পৰ গাত, সেইটো জানিবা সাপৰ গাত, সেইটো মানুহৰ দুটা ঘৰ নহয়। সেইকাৰণে দিনটোত অতিথি এজন আহিলে তেওঁক আমি অন্য হ'লেও ঠাণ্ডা পানী এগিলাচ বা তামোল এখনো দি সম্ভাষণ জনাব লাগে। এইটো হ'ল গৃহস্থ ধৰ্মৰ প্ৰথম কৰ্তব্য কৰ্ম। গতিকে এতিয়াৰ পৰা তোমাৰ হ'ল মাইকী মানুহৰ দ্বিতীয়জন দেৱতা নাই, দ্বিতীয়জন গুৰু নাই, স্বামী গুৰুৱে আচল গুৰু। দশম স্কন্ধত ভগৱন্তৰ ৰাসত গোপীসকলক কৈছে, কোৱে পত্নী স্বামী কলা পূজা বুবা, তথাপি নেৰিবা স্বামীৰ সেৱা। স্বামীজন যদি কিবা কাৰণত কলা হৈ যায়, পূজা হৈ যায়, বুবা হৈ যায়, তথাপিতো পত্নীগৰাকীয়ে সেই স্বামীজনক ত্যাগ কৰাটো নাৰীৰ ধৰ্ম নহয়। গতিকে এইগৰাকী হ'ল আজিৰ পৰা তোমাৰ দেৱতা, এইজনেই হ'ল তোমাৰ প্ৰাণ, এইজনেই তোমাৰ উশাহ, এইজনেই হ'ল তোমাৰ জীৱন, এইজনেই হ'ল তোমাৰ যৌৱন।
প্ৰত্যেকটো মুহূৰ্ততে এইজনকে ঈশ্বৰ বুদ্ধিৰে চলিবা আৰু এই কামনাই দুইজনলৈ সময় প্ৰতি লক্ষ্য ৰাখি আমি শুভেচ্ছা জনালোঁ। দুইজনৰ যুগ্ম জীৱন সুখ হওক, মংগলময় হওক, ভগৱন্তই কৃপা কৰক আৰু দুইজনে ভালে থাকিলে আমি ৰাইজখনো ভাল পাম, ঘৰখনে ভাল পাব, আনন্দ পাব। দুইজনেই খুব সুন্দৰভাৱে বৈবাহিক জীৱনটো অতিবাহিত কৰা। অভাৱ অনাটন থাকিবই পতি পত্নীৰ মাজত, সেইখিনিৰ মাজত বুজাই পঢ়াই ল'বা, দুইজনক বুজিবলৈ চেষ্টা কৰিবা আৰু কেতিয়াও পুৰুষজনে ইজনে সিজনক সন্দেহ নকৰিবা দেই। এই কামনাই তোমালোকক আজি আমাৰ এই বিবাহ কাৰ্য সম্পাদন হ'ল বুলি আৰু বিবাহৰ স্বীকৃতি তোমালোকক আজিৰ পৰা স্বীকৃতি প্ৰদান কৰা হৈছে। সমস্তজনে একাষাৰ উলিয়াই দিব।